নমস্কাৰ বন্ধুসকল, সকলো ইউনিভাৰ্চিটিতে এতিয়া এডমিশ্যনখিনি হৈ আছে, পোষ্ট গ্ৰেজুৱেটেই হওক বা আণ্ডাৰ গ্ৰেজুৱেটেই হওক। সেইখিনিৰ কাৰণে এখন এণ্টি ৰেগিং আণ্ডাৰটেকিং দিব লাগে। UGC মতে এণ্টি ৰেগিং আণ্ডাৰটেকিংখন অনলাইন দিব লাগে আপোনালোকে আজিকালি, যাতে আপোনালোকে কোনো ধৰণৰ হাৰ্ড বা প্ৰিণ্টেড এফিডেভিট ইনষ্টিটিউটত জমা দিব নালাগে। সেইখিনি ইনষ্টিটিউটে আপোনালোকে ফৰ্মখন অনলাইন জমা দিয়াৰ পাছত ইনষ্টিটিউটে সেইখিনি নিজে নিজে ভেৰিফাই কৰি ল'ব। তাৰ বাবে আপোনালোকে কেনেদৰে ফৰ্মখন পূৰাব লাগিব, কি কৰিব লাগিব সেইখিনি দেখুৱাই দিছোঁ। এইখন এখন নটিফিকেশ্যন UGCৰ পৰা আহিছে। ইয়াত দুটা লিংক দিছে। মই ডেছক্ৰিপশ্যনত যিটো লিংক দিছোঁ সেই লিংকটো আপোনালোকে কপি কৰি ল'ব, নহ'লে আপোনালোকে সেই লিংকটোত ডাইৰেক্ট ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এটা নতুনকৈ পেজ খোল খাব। এনেকৈ দেখিছেনে? ইয়াত আপোনালোকে যিটো এণ্টি ৰেগিং প্ৰথম যিটো লিংক আছে সেইটোতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে এটা ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহি যাব। আণ্ডাৰটেকিং ফৰ্ম, ইনফৰমেশ্যন এডভাইজৰী, এনেদৰে বিভিন্ন ধৰণৰ ওপৰত লিখা থাকিব। তাত আপোনালোকে যিটো ফৰ্ম অপশ্যন আছে সেই ফৰ্ম অপশ্যনত যাব লাগিব। তাৰ আগত আপোনালোকে আণ্ডাৰটেকিংটো মই গোটেইখিনি দেখুৱাই দিছোঁ এবাৰ। এনেদৰে আছে আণ্ডাৰটেকিঙৰ ৰেজিষ্টাৰ, ডাউনলোড, ভেৰিফাই এনেকৈ আছে। ইয়াত দেখিছেনে ফৰ্ম ষ্টুডেণ্ট আণ্ডাৰটেকিং, ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ষ্টুডেণ্ট আণ্ডাৰটেকিঙত ক্লিক কৰাৰ লগে লগে আপোনালোকে কলেজ নে ইউনিভাৰ্চিটিত এডমিশ্যন লৈছে সেইটো প্ৰথমতে ক্লিক কৰিব লাগিব। ইয়াত আপোনালোকে প্ৰথমতে কলেজ নে ইউনিভাৰ্চিটি এইটো ক্লিক কৰিব, নে ইয়াত আপোনালোকে যদি ইউনিভাৰ্চিটি হয় ইউনিভাৰ্চিটিত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে ফৰ্মখন আহিব। প্ৰথমতে আপোনালোকে ফাৰ্ষ্ট নেমটো লিখিব লাগিব, যদি মিডল নেম আছে সেইটো আপোনালোকে ভৰাব লাগিব। মিডল নেম নাথাকিলেও কোনো কথা নাই। তাৰপিছত আপোনালোকে লাষ্ট নেমটো ভৰাব লাগিব। ভৰাই আপোনালোকৰ যিটো মোবাইল নাম্বাৰ এতিয়া চলি আছে সেইটো আপোনালোকে নিৰ্ভুলভাৱে ইয়াত ভৰাই দিব। নিৰ্ভুলভাৱে ভৰোৱাৰ পাছত আপোনালোকৰ যিটো ইমেইল ID যিটো মোবাইলত আছে চলি আছে সেই ইমেইল IDটো ভৰাই দিব। জেণ্ডাৰটো চিলেক্ট কৰিব, চিটিটো চিলেক্ট কৰিব, ষ্টেট আছাম চিলেক্ট কৰিব, নেশ্যনেলিটি ইণ্ডিয়ান চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ পেৰেণ্ট বা গাৰ্জেনৰ নাম লিখিব। ইয়াত ফোন নাম্বাৰটো লিখিব, তেওঁলোকৰ ইমেইল IDটো ভৰাই দিব। তেখেতৰ পেৰেণ্টছৰ যি চিটিটো ভৰাই দিব আপোনালোকে। পেৰেণ্টৰ ষ্টেটটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে পেৰেণ্টৰ যিটো এড্ৰেছ সেই এড্ৰেছটো ইয়াত লিখি দিব লাগিব। এইখিনি আপোনালোকে খুব শুদ্ধকৈ ভৰাব লাগিব। একেটা ফোন নাম্বাৰ দিব নোৱাৰিব, পেৰেণ্টছৰ কাৰণে আপোনালোকে এক্সট্ৰা ফোন নাম্বাৰ ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকে ইউনিভাৰ্চিটি এণ্ড কোৰ্চ ডিটেইলছত যাব লাগিব। ষ্টেট ইন হুইচ ইউনিভাৰ্চিটি ইজ বেছড, ইয়াত আপোনালোকে প্ৰথমতে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। আপোনালোকে কোন ষ্টেটৰ কোনখন ইউনিভাৰ্চিটিত আপোনালোকে এডমিশ্যন ল'ব। যদি অসমৰ হয় অসম চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে ইয়াত ইউনিভাৰ্চিটিৰ নামখিনি আহি যাব। ইউনিভাৰ্চিটি ইয়াত আপোনালোকে সকলো ইউনিভাৰ্চিটি পাব অসমৰ, যিখনখন ইউনিভাৰ্চিটি আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইউনিভাৰ্চিটি কোড আৰু ইউনিভাৰ্চিটিৰ নেম দুইটা ইয়াত আহি যাব অট'মেটিকেলি। দেখিছেনে? এনেদৰে আহি যাব। মই কটন ইউনিভাৰ্চিটিকে চিলেক্ট কৰি দিছোঁ। তাৰপিছত কটন ইউনিভাৰ্চিটিৰ ডাইৰেক্টৰ বা ভাইচ চেঞ্চেলৰ ক'ত পাব? আপোনালোকে কটন ইউনিভাৰ্চিটি বুলি যেতিয়া গুগলত ছাৰ্চ কৰি দিব তেতিয়া আপোনালোকৰ কটন ইউনিভাৰ্চিটি অফিচিয়েল পেজটো খোল খাই যাব। তাত আপোনালোকৰ যিজন VC নাম লিখা আছে সেই নামটো আপোনালোকে কপি কৰিব, নাইবা এবাৰ চাই ল'ব। চাই লৈ পেলাই ইয়াত পেষ্ট কৰিব, নহ'লে লিখি দিব। লিখি দি আপোনালোকে ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট তাতে ইউনিভাৰ্চিটিৰ ফোন নাম্বাৰ থাকিব। সকলো ইউনিভাৰ্চিটিৰ ফোন নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটো আপোনালোকে ইয়াত লিখি দিব। লিখি দি আপোনালোকে ইউনিভাৰ্চিটি লেণ্ডলাইন নাম্বাৰ নিদিলেও হ'ব। তাৰপিছত আপোনালোকে কোনটো ক'ৰ্চ কৰিব, আপোনালোকে PG UG নে ডিপ্ল'মা ইয়াত আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে নেম অফ দ্য ক'ৰ্চ, পষ্ট গ্ৰেজুৱেট ডিগ্ৰী, যদি আপোনালোকে MA বা MSc হয় তেতিয়া আপোনালোকে লিখিব MA ইন ছাবজেক্টটোৰ নাম লিখিব। যদি MSc হয় MSc ইন ছাবজেক্টটোৰ নাম লিখিব। নাম্বাৰ অফ ষ্টুডেণ্ট ইন ইয়ৰ ক্লাছ, সেইটো কেনেকৈ গম পাব আপোনালোকে মেৰিট লিষ্টটো চাব। মেৰিট লিষ্টটো চাই আপোনালোকে যিমানজন ষ্টুডেণ্টৰ মেৰিট লিষ্টত নাম আহিছে সেই নাম্বাৰৰ সংখ্যাটো ভৰাই দিব। ভৰাই আপোনালোকে কাৰেণ্ট ইয়েৰ অফ ষ্টাডি আপোনালোকে 1 ভৰাই দিব। ইয়াত ভৰাই আপোনালোকে নিয়েৰেষ্ট পুলিচ ষ্টেচন, সেই পুলিচ ষ্টেচনৰ নামটো আপোনালোকে ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটতে পাই যাব। ইয়াত আপোনালোকে ভৰাই দিব। ইউনিভাৰ্চিটিৰ যিটো এড্ৰেছ থাকে সেই এড্ৰেছটোতে পুলিচ ষ্টেচনৰ নামটো লিখা থাকে, দেখিছেনে আপোনালোকে? সেইটো আপোনালোকে ইয়াত ভৰাই দিব। ভৰাই দিয়াৰ পিছত আপোনালোকে UGC ৰেগুলেশ্যন যিকেইটা আছে এই পাঁচটাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ কনফিডেঞ্চিয়েল ছাৰ্ভে এটা কৰিব। ৰেগিং হৈছে নেকি, আগতে আপুনি ৰেগিং কাৰোবাক কৰিছে নেকি, এইখিনি। আৰু এণ্টি ৰেগিঙৰ যিটো নাম্বাৰ এইটো গুগলত পাই যাব। আপোনালোকে ছাৰ্চ কৰি দিব। ছাৰ্চ কৰি ইয়াত ভৰাই দিব। ভৰাই আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব, সেইটো আপোনালোকে ৰাখি থ'ব। তাৰপিছত যেতিয়া আণ্ডাৰটেকিঙলৈ যাব, আণ্ডাৰটেকিঙত গৈ আপোনালোকে ডাউনলোড অপশ্যনত ক্লিক কৰিব। তাত আপোনালোকে ৰেফাৰেঞ্চ IDটো, সেই যিটো ৰেফাৰেঞ্চ ID এইটো ভৰাই দিব। যিটো ইমেইল ID আপোনালোকে দিলে সেই ইমেইল IDটো ভৰাই দিব। যিটো মোবাইল নাম্বাৰ আপোনালোকে দিছিলে
কেণ্ডিডেটৰ সেইটো ইয়াত ভৰাই দিব। ভৰাই আপোনালোকে ছাবমিট ক্ৰিয়েট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন এণ্ট্ৰি টেকিং ফৰ্ম সেইখন আপোনালোকৰ ডাউনলোড হৈ যাব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।